মই ভাবা সিম্পল কথা, ৰাস্তাটো একেটাই আছিলে নহয়। সোণাপুৰত গ'ল, শ্বহীদ বাকৰিত গ'ল, এয়াৰপৰ্টত যাওঁতে ভূপেন হাজৰিকা দি ওলাই গ'ল। কিমান ধুনীয়া হেডলাইন হ'লহেঁতেন আপোনালোকেও চিন্তা কৰকচোন। তেতিয়া মই যদি ক'লোহেঁতেন জুবিনৰ সমাধিত গৈ এওঁলোকে ৰাজনীতি কৰিছে, তেতিয়া আপোনালোকে মোক ক'লেহেঁতেন ক'ত জুবিনৰ সমাধিত গৈছে, তেওঁতো ভূপেন হাজৰিকাৰ তাতো গৈছে, আপুনি কিয় কৈছে ৰাজনীতি কৰা বুলি। তাৰমানে কংগ্ৰেছক এই সামান্য পৰামৰ্শখিনি, ধৰক মই এতিয়া যদি আমাৰ বিজেপিৰ কোনোবা মুখ্যমন্ত্ৰী শপত ল'ব, মই কি পৰামৰ্শ দিম যে শ্বহীদ বাকৰিত যাব, ভূপেন হাজৰিকাৰ সমাধিত যাব, জুবিন গাৰ্গৰ সমাধিত যাব, যাতে অসমীয়া মানুহে ভাবে যে ইয়াত পলিটিক্স নাই, শ্ৰদ্ধা জনাব আহিছে। গোপীনাথ বৰদলৈৰ সমাধিত যাব, কংগ্ৰেছৰে প্ৰেচিডেণ্ট, ইমান ধুনীয়াকৈ গোপীনাথ বৰদলৈৰ সমাধি হৈছে, কোনোতো নাযায় তাতে। গতিকে মানুহে বুজি পাই গ'ল যে গোটেই পলিটিক্সটো দয়াবিনী পলিটিক্স।